হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আজি আমি তোমালোকৰ আগত একাডেমিক কেলেণ্ডাৰ লৈ আহিছোঁ। এই একাডেমিক কেলেণ্ডাৰৰ বিষয়ে তোমালোকৰ আগত কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম আৰু ইয়াৰ বিষয়ে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভালকৈ নাজানে আৰু এই ভিডিঅ'টো শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ যাই আছে। গতিকে ভিডিঅ'টো তোমালোকে ভালদৰে চাই যোৱা আৰু ভিডিঅ'টো যদি তোমালোকৰ বাবে তথ্য সমৃদ্ধ হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি তোমালোকৰ এই একাডেমিক কেলেণ্ডাৰটো PDF-টো লাগে তেন্তে এই চেনেলৰ ডেছক্ৰিপশ্যন লিংকত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। গতিকে আহক তোমালোকে এতিয়া একাডেমিক কেলেণ্ডাৰটো চাই লোৱা। আমাৰ একাডেমিক কেলেণ্ডাৰটো আৰম্ভ হয় এপ্ৰিল মাহৰ পৰা। যেনেকৈ আমাৰ বছৰৰ প্ৰথম মাহটো জানুৱাৰীৰ পৰা আৰম্ভ হয় আৰু ডিচেম্বৰ মাহটো শেষ হয়। ঠিক তেনেদৰে আমাৰ শিক্ষাবৰ্ষ আৰম্ভ হয় এপ্ৰিল মাহৰ পৰা আৰু শেষ হয় মাৰ্চ মাহত। গতিকে এই শিক্ষাবৰ্ষৰ দিনপঞ্জী মানে হ'ল একাডেমিক কেলেণ্ডাৰ মানে হৈছে এখন শিক্ষাবৰ্ষৰ সম্পূৰ্ণ কাৰ্যসূচীৰ এক সুনিৰ্দিষ্ট পৰিকল্পনা। এই কেলেণ্ডাৰত বিদ্যালয় বা স্কুলৰ পাঠদান আৰম্ভ আৰু সমাপ্তিৰ তাৰিখ, পৰীক্ষা সূচী, ছুটীৰ দিনসমূহ সহ শিক্ষামূলক কাৰ্যসূচী, মূল্যায়ন ব্যৱস্থা আদি সকলো স্পষ্টকৈ উল্লেখ থাকে। অৰ্থাৎ একাডেমিক কেলেণ্ডাৰ হৈছে শিক্ষাৰ্থীৰ শিক্ষা জীৱনক সুশৃংখল কৰি আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ কেলেণ্ডাৰ। অসমত একাডেমিক কেলেণ্ডাৰ সাধাৰণতে এপ্ৰিল মাহৰ পৰা আৰম্ভ হয় আৰু মাৰ্চ মাহত সমাপ্ত হয়। নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে বিদ্যালয়সমূহত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হয়। তাৰ পিছত নিয়মীয়াকৈ পাঠদান চলি থাকে। এই কেলেণ্ডাৰত মধ্যৱৰ্তী আৰু চূড়ান্ত পৰীক্ষা সময়সূচীও অন্তৰ্ভুক্ত থাকে। কেতিয়া স্কুল বন্ধ থাকিব, কেতিয়া পৰীক্ষা, তাৰপিছত হাফ ইয়াৰলি এক্সাম, ইউনিট টেষ্ট, SSLC এক্সাম কেতিয়া হ'ব, ইয়াৰ বিষয়ে সকলো এই শিক্ষাবৰ্ষৰ কেলেণ্ডাৰত দিয়া থাকে আৰু সেইটো তোমালোকে অনুসৰণ কৰিব পাৰা। আৰু ইয়াৰ মতে স্কুলত ক্লাছ পৰীক্ষা পাতি হৈ থাকিব। গতিকে তোমালোকে এইটো ভালদৰে চাই যোৱা